নমস্কাৰ আজি মই এটকাৰ যুঁজ এইখিনি কথাৰ বিষয়ে ক'বলৈ আহিলোঁ মোৰ এইটো এটা কথাকল্প এই কথাকল্পটোত মই কিখিনি কথা লিখিছোঁ তাৰ কিছুমান কথা আপোনালোকৰ আগত খালি ব্যক্তহে কৰিছোঁ এই কথাকল্পটোত তাত লিখা হৈছে যে এজনী সৰু ছোৱালীয়ে মোক ধৰি লওক এটকা এটা যেতিয়া বিচাৰি আৰু তেওঁক যদি সোধা হয় যে কি পায় তেওঁ কয় এটকাৰে বহুত বস্তু পায় আৰু এফালৰ পৰা তেওঁক গাই যায় মানে শ্যাম্পু পেকেট ডিছলাইট আদি কৰি কিখিনি পায় তেওঁলোকৰ খোৱা বস্তুবিলাক সৰু সৰু ল'ৰা ছোৱালীৰ সেই সকলোখিনি তেওঁলোকে গাই যায় কিন্তু এটকাটোৱে মানুহ এটকা নহ'লে নহয় এটকাৰে ব্যৱসায়টো যদিও কোৱা হয় গুৰুত্ব দিয়া নাযায় বা এটকাৰ মূল্য নাই বুলি কোৱা হয় কিন্তু আচলতে সেইটো নহয় সিহঁতে সঁচাকৈ গুৰুত্ব নাপায় এটকাটোৱে মানুহৰ মুখৰ কথাত কিন্তু এটকাৰ গুৰুত্ব আছে এটকাই আপোনাক কোটিপতি কৰি তুলিব পাৰে এটকাৰ কাৰণে আমাৰ বেংক হওক আদালত বেংক কোৰ্ট কাছাৰী কোৰ্টতো হওক কোৰ্ট কাছাৰীতে হওক নতুবা পোষ্ট অফিচ হওক ফাৰ্মেচি হওক পেট্ৰল ডিপু হওক ক'তো আপোনাক এটকাটো কেতিয়াও নেৰে যিটো দিব লাগিব এটকাটো যদি দিব লগা হয় দিবই লাগিব গতিকে আমি সেই এটকাৰ কাৰণে কেতিয়াবা আমি যুঁজ আৰম্ভ হয় অৰ্থাৎ 5টা এটকাৰ কাৰণে 10টা এটকাৰ কাৰণে কেতিয়াবা মানুহ মৃত্যুৰ মুখতো পৰিবলগীয়া হয় সেইদৰে আমি দেখিলোঁ বৰাকত অটো চালকৰ লগত ছাত্ৰ ঝংকাৰৰ যি যুঁজ সেই যুঁজত ঝংকাৰৰ যিহেতু মৃত্যু হ'ল সেইদৰে সুব্ৰতৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ পশ্চিমবংগৰ সুব্ৰতে কেনেকৈ ৰামপ্ৰসাদক কি হৈছিল 10টা এটকাৰ কাৰণে শিলগুটিৰে মৰিয়াই হত্যা কৰিলে অৱশ্যে তেওঁলোক ড্ৰাগছ মানে আসক্ত আছিল সুব্ৰত ড্ৰাগছ আসক্ত আছিল কিন্তু পইচাটো বিচাৰিছিল বাবেই ৰামপ্ৰসাদে সুব্ৰতক কি কৰিছিল সুব্ৰতে ৰামপ্ৰসাদক হত্যা কৰিছিল এইদৰে আমি মহাৰাষ্ট্ৰৰ যি গুণ্ডা জিলাটো সেইদৰে আমি দেখিবলৈ পাওঁ 5টা এটকাৰ কাৰণে পিতৃয়ে কন্যাক হত্যা কৰিছিল গতিকে এনেকুৱা বহুত আমাৰ উদাহৰণ আছে এনেকুৱা অপৰাধজনিত কাৰণত আমি যি আমাক মানুহ বনাই নহয় জানো সেই এটকাৰ কাৰণে কেতিয়াবা এনেকৈ যে যুঁজ আৰম্ভ হ'ব পাৰে সেইদৰে হয়তো অসম্ভৱ যেন লাগে আমি কেতিয়াবা বজাৰলৈ পঠালেও কি হয় এটকাৰ কাৰণে কেতিয়াবা আমি যদি তাক আমি হিচাপ বিচাৰোঁ তেতিয়াহ'লে তেনেকুৱা ক্ষেত্ৰত কি হয় যিজন বজাৰ যায় সেইজনে অত্যন্ত বেয়া পায় আৰু কটু বাক্যও শুনিব লগা হয় সেই ক্ষেত্ৰত সঁচাকৈ তেখেত দ্বিতীয়বাৰ আৰু বজাৰ কৰিবলৈ নাহে আৰু তেনেকুৱা মানুহৰ ওচৰত গতিকে বেয়া নাপাব কোৱাৰ কাৰণে কোৱাটো কৈ থৈছোঁ যিহেতু মোৰ এইখিনি বহুত কথা ইয়াত সন্নিৱিষ্ট কৰা হৈছে গতিকে কোনেও মানে এটকাৰ যদিও মূল্য নাই বুলি কয় কিন্তু এটকাটোৰ সঁচাকৈ গুৰুত্ব আছে ধন্যবাদ আহিছোঁ আজিলৈ